অসমৰ যোনটো ৰাজনৈতিক পৰিৱেশ, সেই ৰাজনৈতিক পৰিৱেশবোৰ দেখি যথেষ্ট ভয় লাগি আহিছিল। আমাৰ ভৱিষ্যত প্ৰজন্মটো কোন দিশে যাব? ইমান ঘৃণা, ইমান হিংসা, ইমান বিদ্বেষ, ইমান বিশৃংখলতাৰ মাজত যদি ৰাজনৈতিক পৰিৱেশ এটা, ৰাজনৈতিক বাতাবৰণ এটা সদায় ভৰ্তি থাকিবলৈ হয়, তেন্তে উত্তৰ প্ৰজন্মৰ ভৱিষ্যত একেবাৰে অন্ধকাৰ। আমি প্ৰগতিৰ কথা, আমি উন্নতিৰ কথা, আমি আগবাঢ়ি যোৱাৰ কথাবোৰ মাতিব এনে পৰিৱেশত নোৱাৰো। কেৱল কাজিয়া, পেচাল, হিংসা, হত্যাৰ মাজত উন্নয়নৰ কথা, ভাল পোৱাৰ কথা পতাটো সম্ভৱ হৈ নাথাকে। এনে এটা পৰিৱেশ সলনি কৰিব লাগিব। এনে এটা পৰিৱেশ সলনি কৰিবলৈ কোনোবা ওলাই আহিব লাগিব, আৰু সেইবাবে মই ওলাই আহিছো। মোৰ এই যাত্ৰা কঠিন, মই জানো এই যাত্ৰা সহজ নহয়, কাৰণ সকলোৱে যেতিয়া সুবিধাবাদৰ পক্ষত স্থান লয়, সকলোৱে যেতিয়া স্থিতাৱস্থাৰ পক্ষত স্থান লয়, শাসকৰ লগত খোজ মিলাই চলে, তেনে এটা অৱস্থাত এনে কণ্টকাকীৰ্ণ পথ লৈ যাবলৈ নিশ্চয় দূৰলৈ যাব লাগিব, নিশ্চয় কষ্টৰে যাব লাগিব, কিন্তু মই যাম। সেই দূৰ, সেই কষ্ট, সেই বাধা বিঘিনি অতিক্ৰম কৰি মই এই সুবিধাবাদৰ বিপৰীতে আস্থাৰ ৰাজনীতিৰ পথাৰখনত খোজ দিব বিচাৰিছো। ঘৃণা, বিদ্বেষ, হিংসা, বিশৃংখলতাৰ ৰাজনৈতিক পৰিৱেশটোৰ বিপৰীতে মই আস্থাৰ ৰাজনীতি কৰিব বিচাৰিছো, বিশ্বাসৰ ৰাজনীতি কৰিব বিচাৰিছো। এই ঘৃণা, বিদ্বেষৰ পৰিৱেশত মই প্ৰেম আৰু ভাল পোৱাৰ ৰাজনীতি কৰিব বিচাৰিছো। মানুহে মানুহক ভাল পোৱাৰ ৰাজনীতি কৰিব খুজিছো। হাতে হাত ধৰি সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে প্ৰতিটো স্তৰৰ মানুহক একে লগত সমান খোজেৰে আগবঢ়াই লৈ যোৱাৰ ৰাজনীতি কৰিব বিচাৰিছো।
মৰণ দিব। গতিকে মোৰ ক'বলগীয়া এইখিনিয়ে, অনাগত দিনত মই মোৰ ৰাজনৈতিক ক্ষেত্ৰখনত কোনবোৰ সপোন আছে এয়া নিশ্চয়কৈ ক'ম। দলে মোক যি দায়িত্ব দিয়ে সেই দায়িত্ব পালন কৰিবলৈ মই চেষ্টা কৰিম। আৰু পুনৰ কওঁ যে ঘৃণা, বিদ্বেষ, আস্থাহীনতাৰ এই ৰাজনৈতিক পৰিৱেশত মই জ্ঞানশ্ৰী বৰাই অসমৰ অগ্নিকন্যা হৈ ভালপোৱাৰ ৰাজনীতি কৰিব খুজিছোঁ, বিশ্বাসৰ ৰাজনীতি কৰিব খুজিছোঁ, আস্থাৰ ৰাজনীতি কৰিব খুজিছোঁ, হাতে হাত ধৰি প্ৰতিজন মানুহক আগুৱাই লৈ যোৱাৰ ৰাজনীতি কৰিব খুজিছোঁ। যদি মোৰ এই পথ শুদ্ধ, যদি এই মোৰ পথ সত্য আছে, আদৰ্শত আছে, মই মোৰ আদৰ্শৰ পৰা বিচলিত নোহোৱাকৈ আছো, তেতিয়াহ'লে মই অসমৰ দল মত নিৰ্বিশেষে যিকোনো আদৰ্শত বিশ্বাসী প্ৰতিজন ব্যক্তিৰ ওচৰত এটাই অনুৰোধ কৰিম যে আশীৰ্বাদ দিয়ক। এটা প্ৰজন্ম যাতে ৰাজনীতিৰ প্ৰতি আকৃষ্ট হয়, ৰাজনীতিও যে ভৱিষ্যতৰ বিকল্প হ'ব পাৰে, ভাল পথ হ'ব পাৰে, ভাল মানুহ যে ৰাজনীতিত থাকে, এনে এটা পৰিৱেশ যাতে সূচনা হ'ব পাৰে, তাৰ বাবে উঠি অহা প্ৰজন্মৰ প্ৰতিজন যুৱক যুৱতীক আশীৰ্বাদ দিয়ক। মোৰ এই যাত্ৰাত মই অসমৰ প্ৰতিজন ৰাইজ সহযাত্ৰী হ'ব বুলি আশা ৰাখিছোঁ। যোৱা 2টা দিনত আপোনালোকে মোক যিদৰে মৰম ভালপোৱাৰে উপচাই দিছে, সেই মৰম ভালপোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। ৰাইজৰ দলৰ প্ৰতিজন বিষয়ববীয়া সভাপতি মহোদয়ক মই ধন্যবাদ জনাইছোঁ। আৰু মই মোৰ কথাটো এটা বাক্যৰে শেষ কৰিব বিচাৰিছোঁ। আজিৰ পৰা মই মোৰ যাত্ৰা সঁচা অৰ্থত আৰম্ভ কৰিছোঁ। এই যাত্ৰা অত্যন্ত জটিল, অত্যন্ত কষ্টকৰ,